প্ৰাকৃতিক কৃষিৰ 4টা স্তম্ভৰ ভিতৰত খুব তাৰ এটা হ'ল জীৱামৃতৰ প্ৰস্তুত কৰিবৰ কাৰণে আমাক কেইটামান সহজে উপলব্ধ সামগ্ৰী লাগে। তাৰে এটা হ'ল কেঁচা গোবৰ, গৰুৰ কেঁচা গোবৰ, তাৰপিছত আপোনাৰ গৰু মূত্ৰ এইফালে আছে, তাৰপিছত চূণ লাগে, আৰু এইফালে আমাৰ এমুঠিমান মাটি লাগে, আৰু বেচনৰ গুড়ি আৰু অলপ গুড়। এতিয়া প্ৰতিটো দ্ৰব্যৰ পৰিমাণ নিৰ্দিষ্ট হয়। আমি যদি 100 লিটাৰ জীৱামৃত প্ৰস্তুত কৰিব লৈছোঁ, তেতিয়াহ'লে আমাক 5 কেজি গোবৰ লাগিব, 5 লিটাৰ গোমূত্ৰ লাগিব, 1 কেজি গুড় লাগিব, 1 কেজি বেচন লাগিব, আৰু হাতৰ মুঠিত যিমানখিনি মাটি আহে সিমান পৰিমাণ লাগিব, আৰু চূণ 50 গ্ৰাম লাগিব। এতিয়া আমি পৰ্যায়ক্ৰমে আমি এই সামগ্ৰীখিনি পানীত মিলাই যাম। আৰু ইয়াত 100 লিটাৰ পানী আছে। প্ৰথমে আমি গোবৰখিনি দি দিওঁ। আৰু এতিয়া আমি পানীত সম্পূৰ্ণ মিহল হোৱাকৈ আমি গোবৰখিনি মিলাই দিম। দিয়াৰ পিছত আমি গুড়টো দিয়াৰ পিছত আমি মাটি দিছোঁ। এইখিনি চূণ, এইটো দি দিম। এতিয়া আমাৰ গোটেইখিনি সামগ্ৰী মিহলি কৰা হৈ গৈছে, আৰু সম্পূৰ্ণ মিক্স হোৱালৈকে আমি এইটো আমি মিহলাই থাকিম। আৰু মিহলোৱাৰ পাছত আমি ইয়াক এখন বস্তাৰে ঢাকি দিম। বস্তাৰে ঢকাৰ পিছত আমি এই বস্তুটো মিক্সাৰটো আমি 48 ঘণ্টা এনেকৈ ৰাখি থ'ম, আৰু প্ৰায় 7 দিনমানৰ পাছত আমি এইটো কীট পতংগ নিয়ন্ত্ৰণৰ কাৰণে হওক, অন্যান্য ৰিপেলেণ্ট হিচাপে হওক, আমি শস্যত আমি ব্যৱহাৰ কৰিব পাৰিম। এতিয়া আমি কৃষি বিজ্ঞান কেন্দ্ৰ শিৱসাগৰত মেইনটেইন কৰি ৰখা যিখন ফল মূলৰ বাগিচা আছে, তাত বিভিন্ন ধৰণৰ ফল মূল আমাৰ উপলব্ধ, যেনেকৈ ধৰক লিচি, মধুৰিআম, কমলা, নাৰিকল, ইয়াকে ধৰি আম, ইয়াকে ধৰি আৰু অন্যান্য ফল মূল আমি মেইনটেইন কৰি ৰাখিছোঁ, আৰু ইয়াক আমি প্ৰাকৃতিকভাৱে মেইনটেইন কৰিছোঁ। আৰু এতিয়া আমি ইয়াত প্ৰস্তুত কৰা যিখিনি সামগ্ৰী, সেইখিনি আমি এতিয়া এই বাগিচাৰ বিভিন্ন গছ-গছনিত আমি ব্যৱহাৰ কৰিম। তাৰে এটা নমুনা হিচাপে আমি এতিয়া আগবাঢ়ি যাব বিচাৰিছোঁ। কেনেকৈনো জীৱামৃত আমাৰ প্ৰাকৃতিকভাৱে কৰা কৃষিত কেনেকৈনো প্ৰয়োগ কৰোঁ তাকে আমি দেখাবলৈ লৈছোঁ। আমি যেতিয়া জীৱামৃত প্ৰয়োগ কৰিম, জীৱামৃত প্ৰয়োগ কৰাৰ যিটো মাত্ৰা আছে, 1 লিটাৰ জীৱামৃত আৰু 4 লিটাৰ পানী আমি মিহলাই পিনে আমি যিকোনো ফল মূলৰ গছত আমি দিব পাৰোঁ। এতিয়া আমি এই মিশ্ৰণখিনি প্ৰয়োগ কৰিবলৈ লৈছোঁ। এই জীৱামৃতৰ প্ৰয়োগে আমাৰ গছ গছনিৰ যিটো গ্ৰোথ, নেচাৰেল ফাৰ্মিং খেতিত উন্নত কৰে। আমাৰ যিটো মাটিৰ যিটো pH থাকে, আমলিক আৰু সাৰুৱা গুণাগুণ আমাৰ মাটিৰ যিটো বেলেঞ্চ কৰি ৰাখে, আৰু লগতে গছৰ শ্ৰীবৃদ্ধি কৰাৰ লগতে মাটিৰ যিটো আমাৰ স্বাস্থ্য ভাল কৰে। জীৱামৃত প্ৰয়োগৰ পিছত আমি গছৰ গুৰিবিলাকত আমি আচ্ছাদন দিব লাগে, আচ্ছাদন বা মালচিং, যিহেতু আমাৰ যিটো জলীয় বাষ্পখিনি যাতে আমাৰ গছজোপা মেইনটেইন হৈ থাকে। এইটো খুবেই অত্যন্ত গুৰুত্বপূৰ্ণ।
এতিয়া আমি আপোনালোকৰ আগত ব্ৰহ্মাস্ত্ৰৰ বিষয়ে অলপ জনাব বিচাৰিছোঁ। ব্ৰহ্মাস্ত্ৰৰ উপকৰণৰ কাৰণে আমাক 5বিধ পাত লাগিব প্ৰথমতেই। সেইকেইটা সহজে উপলব্ধ, যেনে আপোনালোকৰ নিম পাত, কৰঞ্জ পাত, এৰা পাত, বেলপাত, পচতীয়া পাত। প্ৰত্যেকটো পাতৰে 1 কেজিকৈ আপোনালোকক লাগিব। আৰু সেই পাতখিনি প্ৰথমে আমি কাউ ইউৰিন লাগিব, যোনটোক আমি গোমূত্ৰ লাগিব আপোনালোকৰ 10 লিটাৰ। সেই 10 লিটাৰৰ লগত আমি এই পাতখিনি পেষ্ট বনাই প্ৰত্যেকটোৰে আমি বইল কৰি ল'ব লাগিব। বইল কৰি যেতিয়া আমি ঠাণ্ডা হ'লে আমি তাক পানীৰ লগত মিহলাই আমি পেষ্টটো বনাব পাৰিম। এতিয়া আমি যোনখিনি মিশ্ৰণ বইল কৰি বনালোঁ, সেই মিশ্ৰণখিনিক আমি ঠাণ্ডা হ'বলৈ দি তাক আমি এতিয়া 100 লিটাৰ পানীত 3 লিটাৰ মিশ্ৰণৰ 3 লিটাৰ আমি মিক্স কৰি আমি 48 আৱাৰ্ছ, যোনটো 48 ঘণ্টা আমি তাক ৰাখিম ভালদৰে ছাঁ পৰা জেগাত। তাৰপিছত আমি এইটো খেতিত প্ৰয়োগ কৰিম। আমি এই ব্ৰহ্মাস্ত্ৰটো পোক পতংগ নিয়ন্ত্ৰণৰ কাৰণে আমি ব্যৱহাৰ কৰিম। আৰু এই মিশ্ৰণখিনিক আপোনালোকে 3 মাহৰ পৰা 6 মাহ পৰ্যন্ত আপোনালোকে ভালধৰণে ৰাখিব পাৰিব।